তেওঁলোকৰ যদি দোষী সাব্যস্ত হয় চূড়ান্ত বিচাৰ আৰু কোনো বেলেগ বিচাৰ নাই আৰু ডাইৰেক্ট মৃত্যুদণ্ড। জুবিন গাৰ্গৰ নিচিনা এজন মানুহ হত্যা কৰি কোনো পাই যাব নোৱাৰে। মানুহজন যিয়ে নহওক লাগিলে, যিয়ে যেনেকুৱা ৰেংকৰে মানুহ নহওক তেওঁ শাস্তি পাব আৰু আমি দেখি যাম। তেওঁ শাস্তি পোৱাটো আমি জীৱিত কালতে দেখি যাম। দাখিল কৰিছে। আচলতে গোটেই কথাবোৰ গম পোৱা নাই, যিহেতু মানে একদম সময় পোৱা নাই, কিবা কিবি কামত ঘূৰিয়ে আছোঁ। গম পাইছোঁ যে কিবা কিবি ধাৰা লগাইছে 4জনৰ ওপৰত, বাকী 2জনৰ ওপৰত, 3জনৰ ওপৰত বেলেগ ধাৰা। গতিকে কি হয় দেখা যাওক। গোটেই বস্তুটো আচলতে ন্যায়ালয়ৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া কোৰ্টত কেছ আৰম্ভ হ'বহে। বহুত পৃষ্ঠাৰ এখন চাৰ্জশ্বিট দিছে বুলি শুনিছোঁ। আকৌ বহুতে কৈ আছে লগ পোৱা মানুহ যে এইখন চাৰ্জশ্বিট হ'বই নোৱাৰে বুলি কৈছে কিছুমানে। গতিকে সেইটো আমি এইবিলাক কথা নাজানো, মানে কোনোদিন আচলতে কোৰ্ট কাছাৰী কামত সোমাই পোৱা নাই। এতিয়া পূৰা 103 ধাৰা লগাইছে বুলি কৈছে, সেই কথাবোৰতো একেবাৰে নাজানো। 103 ধাৰাতনো কি হ'ব পাৰে, ক'ৰবাত চাব লাগিব গৈ পেলাই গুগল চুগলত লিখি পেলাই। গতিকে ঠিকে আছে, যদি তদন্তকাৰী বিষয়াসকলে তেখেতসকলক দোষী পাইছে, তেখেতে শাস্তি পোৱাটো আমি সকলোৱে বিচাৰোঁ আৰু ন্যায়ালয়ে নিশ্চয় শাস্তি দিব। আৰু মইতো কৈয়ে আহিছোঁ যে জুবিন গাৰ্গৰ নিচিনা এজন মানুহ হত্যা কৰি কোনো পাই যাব নোৱাৰে। মানুহজন যিয়ে নহওক লাগিলে, যিয়ে যেনেকুৱা ৰেংকৰে মানুহ নহওক তেওঁ শাস্তি পাব আৰু আমি দেখি যাম। তেওঁ শাস্তি পোৱাটো আমি জীৱিত কালতে দেখি যাম যে এজন জুবিন গাৰ্গৰ আচল হত্যাকাৰী আছিলে, তেওঁ শাস্তি পাইছে। গতিকে ন্যায়ালয়ৰ ওপৰত আস্থা আছে আমাৰ, সেইকাৰণে সকলো ইমান দিন ধৈৰ্য ধৰি আছে। চৰকাৰখনে সহায় কৰি আছে। গতিকে আশা কৰিছোঁ দোষীয়ে শাস্তি পাব আৰু জুবিন গাৰ্গৰ আত্মাই শান্তি লাভ কৰিব। জুবিন গাৰ্গৰ নিচিনা এজন মানুহ আচলতে হত্যা কৰিছে বুলি শুনিলেই মনটো বেয়া লাগে আচলতে। কাৰণ এনেকুৱা এজন মানৱ দৰ্দী মানুহ আছিলে, ইমান সকলোকে মৰমেৰে আৱৰি থকা মানুহ আছিলে। তেওঁক হত্যা কৰিব লগা কিয় হ'ল, তেনেকুৱা পৰ্যায়ত তেওঁ হত্যা কৰিবলগীয়া হ'ল, সেই দোষীৰ মুখে আচলতে শুনিবলৈ মন আছে কিয় হত্যা কৰিবলগীয়া হ'ল তেওঁ। গতিকে আমি অকল আস্থাৰ ওপৰত জীয়াই আছোঁ, এটা বিশ্বাস যে আস্থা ৰাখিছোঁ, বিশ্বাস কৰি আছোঁ দোষীয়ে শাস্তি পাব বুলি। চাওঁ কি হয়, সম্পূৰ্ণ বিশ্বাসৰ ওপৰতে ৰৈ আছোঁ। ন্যায় পাব বুলি আপুনি আশাবাদী নে? ক'ব নোৱাৰোঁ আচলতে। ন্যায় পোৱাটো যিকেইজন মানুহ দোষী সাব্যস্ত হৈছে তেওঁলোকৰ মুখেৰে শুনিব লাগিব আচলতে। তেওঁলোকে ক'ব লাগিব, স্বীকাৰ কৰিব লাগিব যে, বা যিজন আচল দোষী তেওঁ স্বীকাৰ কৰিব লাগিব যে হয় মই এনেকুৱা কাৰণত জুবিন গাৰ্গক হত্যা কৰিবলগীয়া হ'ল। গতিকে চাওঁ কি হয়। যদি তেখেতসকলক দোষী পাইছে ইমান দিন তদন্ত কৰি পেলাই, যিহেতু অজস্ৰ মানুহক SIT বিষয়াসকলে আমন্ত্ৰণ কৰিছে, কথা পাতিছে, তেখেতসকলৰ কথাৰ আঁৰত চাগে তেখেতসকলক দোষী যেন পাইছে। গতিকে যদি ন্যায়ালয়ত দোষী সাব্যস্ত হয় তেতিয়া শাস্তি পাব তেওঁলোকে। আৰু শাস্তি মানে এইটো চূড়ান্ত শাস্তি হ'ব লাগে আৰু মই ভাবোঁ। নাই আচলতে মই আপোনাক কৈছোঁ যে ইমান কথাবোৰ নাজানো, একদম আইনী প্ৰক্ৰিয়াৰ কথা একেবাৰে নাজানো আৰু জানিবলৈও মন নাযায়, যিহেতু নিজে ইমান কোনো কাৰণে সোমাই পোৱা নাই সেই ক্ষেত্ৰত। আইনী প্ৰক্ৰিয়াত কিবা মাটি বাৰীৰ কথাই হওক কিবা হওক, গতিকে এইবিলাক কথাত সোমাই পোৱা নাই। সেইকাৰণে কথাবোৰ বুজি পাবলৈ অলপ টান লাগে আৰু ক'বলৈ দিগদাৰ, কেলৈ নজনা কথাটো কিবা এটা কৈ দিম, কিবা এটা হ'ব। গতিকে সেইকাৰণে জানি লৈ পেলাই ক'লে বেছি ভাল বুলি মই ভাবোঁ। এতিয়া কালি এতিয়া মোক যিজনে কৈ আছিলে মঙলদৈত 103 ধাৰা লগাইছে, 105 ধাৰা লগাইছে, বোলো নাই এইবিলাকতো নাজানো, এইবোৰ জানিবলৈহে ভাল হ'ব কথাটো। আচলতে 103 ধাৰা লগালে কিহত লগায়? হত্যাৰ গোচৰত তেওঁলোকে গোচৰ লগাইছে। ঠিকে আছে, হত্যা গোচৰ লগাই তদন্ত হ'ব। এতিয়া সাক্ষী বিচাৰিব, সাক্ষীয়ে সাক্ষী দিব, আদালতে বিচাৰ কৰিব। আৰু আদালতে চাগে মই ভাবোঁ মহামান্য আদালতে জুবিন গাৰ্গৰ নিচিনা মানুহৰ লগত কেতিয়াও অন্যায় হ'বলৈ নিদিব চাগে। মুখ্যমন্ত্ৰীও কৈছে যে ফাষ্ট ট্ৰেক আদালতত এই বিচাৰ হ'ব লাগিব। গতিকে হয়, তেখেতসকলে লাগি আছে, কৰি আছে চৰকাৰখনে। আশা কৰিছোঁ জুবিন গাৰ্গৰ দোষীয়ে শাস্তি পাব। জুবিন গাৰ্গে মানে আমাক এটা বৰ অদ্ভুত ধৰণৰ ছাতিৰে আৱৰি ৰাখিছিলে, খুব মৰম কৰিছিলে সকলোৰে সাহস আছিলে আমাৰ আচলতে, আৰু একদম মানে অদ্ভুত ভাল পোৱাৰ মাজত জীয়াই ৰাখিছিলে আমাক। সেইটো নাই বুলি ভাবিবলৈ দিগদাৰ হয়, কাৰণ যেনিয়ে যাওঁ তেনিয়ে জুবিনময় হৈ আছে। য'তে যাওঁ 3 বছৰীয়া বাচ্ছাৰ পৰা 90-95 বছৰীয়া বৃদ্ধলৈকে আমাক সাৱটি ধৰি কান্দে। কোনোবাইতো কৈছে যে যেন ঘৰৰ যেন ডাঙৰ ল'ৰাটোহে হেৰুৱালোঁ, তেনেকুৱা লাগে। কিন্তু আমাৰ এনেকুৱা লাগে যেতিয়া গান এটা শুনি যাওঁ বা যেতিয়া ক'ৰবাত ভিডিঅ'ত দেখি যাওঁ, জুবিন গাৰ্গ যেন জীয়াই আছে, আমাক এৰি থৈ যোৱা নাই। আৰু মই ভাবোঁ জুবিন গাৰ্গ কেতিয়াও মানুহৰ মাজৰ পৰা নাইকিয়া হৈ নাযায়। অসমৰ মানুহৰ শিৰাই শিৰাই, তেজে তেজে প্ৰত্যেকজন মানুহৰ অন্তৰ জুবিন গাৰ্গ সোমাই আছে। জুবিন গাৰ্গৰ কৰ্মৰাজি জীয়াই থাকিব অসমীয়া মানুহৰ মাজত, আৰু যুগ যুগ ধৰি প্ৰজন্মই জুবিন গাৰ্গ জীয়াই থাকিব। জুবিন গাৰ্গ কেতিয়াও নাইকিয়া হৈ নাযায় অসমৰ পৰা।
কোনেও নাইকিয়া কৰি দিব নোৱাৰে জুবিন গাৰ্গৰ নাম। হ'ব লাগে তেওঁলোকৰ যদি দোষী সাব্যস্ত হয় চূড়ান্ত বিচাৰ আৰু কোনো বেলেগ বিচাৰ নাই আৰু ডাইৰেক্ট মৃত্যুদণ্ড যদি দোষী সাব্যস্ত হয় তাৰ বেলেগ ভাবিবলগীয়া নাই। আমি সেইটোৱে বিচাৰোঁ। জুবিন গাৰ্গৰ নিচিনা এটা মহান আত্মা ইমান এজন মানুহক যদি হত্যা কৰি তেওঁ জীয়াই থকাৰ কোনো অধিকাৰ নাই। আচলতে সকলো আহিব লাগে আৰু চাগে মই ভাবিছোঁ আমি মোৰ মনৰ কথাহে কৈছোঁ, যেতিয়া আদালতত যেতিয়া সাক্ষীয়ে সাক্ষী দিব তেতিয়া হয়তো সেই লুকাই থকা মানুহখিনিৰ নামো ওলাব। লুকাই নাথাকে, দোষী কেতিয়াও লুকাই নাথাকে। পৃথিৱীত এনেকুৱা কোনো দুখ নাই যিটো লুকাই আছে আজিলৈকে। আহিবই, কাৰণ ওপৰত এজন বহি আছে নহয়, তেওঁ উলিয়াই দিব। বিচাৰ হ'ব, বিচাৰ হ'বই, বিচাৰ হ'বই। এইটো একদম মই আপোনাক 100% ক'লোঁ। বিচাৰ হ'ব। আদালতে কৰিব নোৱাৰিলে, চৰকাৰে কৰিব নোৱাৰিলে ভগৱানে দেখুৱাই দিব আমাক। জাষ্টিছ পাব, জাষ্টিছ পাবই জুবিন গাৰ্গৰ আত্মাই। আৰু জুবিন গাৰ্গে সেইদিনাখন ওপৰৰ পৰাই হাঁহি মাৰিব। তেওঁলোকে যিয়ে চাৰ্জশ্বিট দিয়ক, চাৰ্জশ্বিট লৈ কোৰ্টৰ ভিতৰত প্ৰমাণ দিব লাগিব। কোৰ্টৰ ভিতৰত গোটেই চাৰ্জশ্বিট কেনেদৰে ফাইল কৰা গৈছে, কি কি তথ্য আছে, হত্যাৰ প্ৰমাণ কিমান ভালদৰে SITয়ে সংৰক্ষণ কৰিছে, গোটেইখিনি কথা তাত ওলাব। আমি বহুত বিজেপিৰ নেতাৰ ওপৰত কেছ দেখা পাইছোঁ, য'ত FIR আহে, কোৰ্টলৈ যায় আৰু কোৰ্টত খাৰিজ হৈ যায়। তো যিদৰে ন্যায় পাব লাগে ন্যায় আমি দেখা নাপাওঁ। তো আমি চাই থাকিম, বাট চাই আছোঁ, আমি ন্যায় বিচাৰোঁ আৰু আমি বাট চাই আছোঁ। আৰু সেইকাৰণে আজি আমি এই জুবিনদাৰ যে ন্যায় পাব লাগে সেই राइजर जे आह्वान राइजर लगत आसो। जुबिन गार्ग के केस में आज एक चार्जशीट फाइल हुआ है। मुख्यमंत्री हिमंत बिश्व शर्मा जी ने बार बार कहा है कि जुबिन गार्ग की मृत्यु नहीं, हत्या हुई है। तो अगर हत्या हुई है तो आज जो रिपोर्ट दाखिल हुआ है उसमें निश्चय प्रमाण होगा। और अगर वाकई में SIT ने अपना काम ठीक ढंग से किया है तो कोर्ट में जाकर ये सारे चार्जेस सच साबित करने में सक्षम होंगे। और इसलिए तब तक हमारी नज़र सरकार पर रहेगी, तब तक हम जुबिन गार्ग को न्याय मिले तब तक ये गुहार लगाते रहेंगे, जब तक कोर्ट में ये चार्जेस जो SIT के द्वारा लगाए गए हैं साबित नहीं होते और जो दोषी हैं उनको कड़ी से कड़ी सजा नहीं मिलती। मैं আগতেও কৈছো যে মুখ্যমন্ত্ৰীৰ কিছু কথা শুনি এতিয়া অসমৰ মানুহে কয় বাদ দিয়াহে, বহুত কৈ থাকে। তো এই একে মোৰ যেতিয়া এইবোৰ সব কথা ওলায় মই মোৰ নিজৰ পিতৃৰ কথাবোৰ মনত পৰে। আৰু সকলোৱে আজি জুবিনদাৰ সময়ত বাদ দিয়াটো কম কয়, বেলেগ শব্দটো অলপ বেছি ব্যৱহাৰ কৰে। মই সেই শব্দটো ব্যৱহাৰ কৰিবলৈ বিচৰা নাই, কিন্তু জুবিনদাৰ অবিহনে তেখেতৰ কৈ যোৱা শব্দবোৰ অলপ राइजे कोबले आरंभ करिसे। तो मेरे पिताजी उनका एक बहुत मशहूर उनका एक कहावत थी जो हिंदी में अगर उसका अनुवाद करें तो होगा अरे छोड़ो यार। तो जब भी कोई बेबाक बातें आती हैं जिसका कोई तर्क नहीं, जो दूसरे दल के लोग पूछते हैं तो बोलते थे छोड़ो यार, ये कोई बात हुई। तो मेरे संदर्भ में जब भी ये पाकिस्तान की बातें आती हैं, ISI की बातें आती हैं, तो मैं अपने पिताजी को याद करता हूँ। और शायद पूरे असम के लोग आज मन में यही सोचे छोड़ो यार। और जुबिन गार्ग के और भी कई चुनिंदे शब्द हैं, वो मैं कह नहीं सकता, वो थोड़े असंसदीय है। तो नई पीढ़ी तो शायद वो शब्द अपने मन में सोच रहे होंगे। SITয়ে যিখন চাৰ্জশ্বিট আদালতত জমা দিছে, আমি চাৰ্জশ্বিটখন আমি দেখা নাই, কিন্তু আমি আশা কৰিম যে SITয়ে সাক্ষ্যৰ প্ৰমাণসহ এখন শক্তিশালী কটকটীয়া চাৰ্জশ্বিট আদালতত জমা দিছে, যাৰ জৰিয়তে দোষীয়ে কঠোৰ দৃষ্টান্তমূলক শাস্তি পাব আৰু আইনৰ সুৰুঙাৰে এজনো দোষী খাৰি যাব নোৱাৰিব। অসমৰ ৰাইজ আৰু ছাত্ৰ সন্থাই এইটো আশা কৰি আছোঁ। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে এতিয়া পুলিচৰ কাম শেষ,
এতিয়া ন্যায়ালয়ে ন্যায় দিব কিন্তু অসম চৰকাৰৰ কাম শেষ হোৱা নাই অসম চৰকাৰৰ এতিয়া দায়িত্ব বাঢ়িল কাৰণ অসম চৰকাৰে এটা কথা কৈছিল যে চাৰ্জশ্বিট দিয়াৰ পিছত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক ফাষ্ট ট্ৰেক বহাবৰ কাৰণে অনুৰোধ জনাব এক দুই নম্বৰ কথা স্পেচিয়েল প্ৰচিকিউটৰ দিব বিশেষ অধিবক্তা দিব যাতে গোচৰটো ক্ষীপ্ৰভাৱে আগুৱাব পাৰি গতিকে আজিৰ তাৰিখৰ পৰা অসম চৰকাৰৰ দায়িত্ব বাঢ়িল কাৰণ অসম চৰকাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক অনুৰোধ জনাই সোনকালে যাতে ফাষ্ট ট্ৰেকৰ ব্যৱস্থা কৰে এক দুই নম্বৰ কথা এই গোচৰটোৰ কাৰণে স্পেচিয়েল প্ৰচিকিউটৰ এজন দক্ষ ভাল অধিবক্তা স্পেচিয়েল প্ৰচিকিউটৰ যাতে নিয়োগ কৰে যাতে SITয়ে যিখিনি সাক্ষ্য প্ৰমাণসহ তথ্য চাৰ্জশ্বিট দাখিল কৰিলে এই সকলো কথা আদালতত প্ৰতিষ্ঠা কৰাৰ দায়িত্বটি অসম চৰকাৰে ল'ব লাগিব কাৰণ অসম চৰকাৰে দিব স্পেচিয়েল প্ৰচিকিউটৰ গতিকে অসম চৰকাৰৰ দায়িত্ব বাঢ়িল যাতে চাৰ্জশ্বিটত থকা এই দোষীসকলক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিব পৰাকৈ আদালতত যাতে সেই যুক্তিবোৰ প্ৰতিষ্ঠা হয় আদালতত সেই সকলো যুক্তি প্ৰতিষ্ঠা কৰি দিয়াৰ দায়িত্বটো এতিয়া অসম চৰকাৰৰ ওপৰত আহি পৰিল আৰু আমি আশা কৰিম যে অসম চৰকাৰে সেই দায়িত্ব নিষ্ঠা সহকাৰে আগুৱাই নিব আৰু অসমৰ ৰাইজ আৰু অসমৰ ছাত্ৰ সন্থাই আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক এই ঘটনাৰ লগত জড়িত প্ৰত্যেকজন দোষীক কঠোৰ দৃষ্টান্তমূলক শাস্তি দিয়াৰ ব্যৱস্থা যাতে হয় সেই ফলাফল চাবলৈ আমি অপেক্ষা কৰি আছোঁ